RM Edutech আশা ৰাখিছো আপোনালোক সকলোৱে ভালে আছে আৰু আজি এই ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ এটা ৰিক্ৰুটমেন্ট ভ্যাকেন্সি ওলাইছে ইয়াত আপোনালোকে দেখা পাইছে APSC invites application from Indian citizens আৰু কি পোষ্ট ওলাইছে ইয়াত আপোনালোকে চাওক Assistant Director of Cottage Industries and its equivalent post under Industries and Commerce Department দুটা পোষ্ট আছে এটা ওপেন ক্যাটেগৰি কাৰণে আৰু এটা OBC কাৰণে আৰু ইয়াত আপোনালোকৰ পে স্কেল আছে 30000 ৰ পৰা 110000 গ্ৰেড পে 13900 আৰু পে বেন হ'ব 4 ইম্পৰ্টেন্ট ক্ৰাইটেৰিয়াটো হৈছে এলিজিবিলিটি ক্ৰাইটেৰিয়া যে আপোনালোকে ভ্যালিড পাৰ্মানেন্ট ৰেসিডেন্ট সাৰ্টিফিকেট মানে পাৰ্মানেন্ট ৰেসিডেন্ট বুলি আপোনালোকে প্ৰুফ দেখাব লাগিব বা এমপ্লয়মেন্ট এক্সচেঞ্জ সাৰ্টিফিকেট এডুকেশনাল কোৱালিফিকেশন আপোনালোকে ব্যাচেলৰ ডিগ্ৰী হ'ব লাগিব যিকোনো ইঞ্জিনিয়াৰিং ব্যাকগ্ৰাউণ্ডত or science arts বা commerce যিকোনো এটা ব্যাকগ্ৰাউণ্ডৰ হলে হ'ব কিন্তু এটা ইম্পৰ্টেন্ট পইণ্ট with minimum second class honors measure in any specific subject or distinction in degree course graduation আপোনালোকৰ honors থাকিব লাগিব আৰু তাত আপোনালোকৰ second class পাব লাগিব আৰু ইম্পৰ্টেন্ট যিখিনি ডকুমেন্টছ এখিনি আপোনালোকে আপলোড কৰিব লাগিব আৰু এটা ইম্পৰ্টেন্ট পইণ্ট ৰিগাৰ্ডিং এক্সপেৰিয়েন্স ইয়াত দিছে a candidate must hold responsible and senior position in the government department government undertaking যিকোনো government department বা government undertaking ত আপোনালোকৰ senior position or responsibility থাকিব লাগিব at least for 4 years in rank not below assistant manager তলত থাকিলে নহব at least assistant manager levelত আপোনালোকে থাকিব লাগিব বা superintendent of industries assistant industries officer or its equivalent post during same pay scale এই ওপৰ যেটো পে স্কেল দিছে হেতু ইমান আপোনালোকে ড্ৰ কৰা হ'ব লাগিব আৰু নট বিলো অ্যাসিস্ট্যান্ট ম্যানেজাৰ লেভেল আপোনালোকৰ ৰেংক হ'ব লাগিব ইয়াত আপোনালোকৰ দিছে নেম অফ দা পোষ্ট should not be less than the terms as per Assam Service ROP মতে দিছে অ্যাসিস্ট্যান্ট ম্যানেজাৰ এইকিটাৰ নেম দা পোষ্ট পেমেন্ট ফৰ 30000 to 110000 গ্ৰেড পে দিছে 12700 আৰু নেসেসাৰি আপোনালোকৰ ডকুমেন্টছ আপলোড কৰিব লাগিব স্যালাৰি স্লিপ এবিলাক আপলোড কৰিব লাগিব Age minimum দিছে তেওঁলোকে 25 years আৰু maximum 40 years দিছে বাকি age relaxation as per criteria থাকিব 5 বছৰ ST SC OBC কাৰণে 3 বছৰ ঠিক তেনেকৈ আপোনালোকে relaxation পাব আৰু যিসকল গভৰ্ণমেণ্ট এমপ্লয়ি হয় তেওঁলোকৰ কাৰণে এটা ইম্পৰ্টেন্ট পইণ্ট no objection certificate NOC তেওঁলোকে দিব লাগিব against the applied post issued by the competent authority আৰু স্মল ফ্যামিলি ডিক্লেৰেচন নৰ্মছৰ যিখন ফৰ্ম এ হেখন আপোনালোকে ফিল আপ কৰিব লাগিব আৰু সেই ফৰ্মখন আপোনালোকে APSC ৱেবছাইটত যেটো ফৰ্মছ বুলি এটা সেকশন থাকে তাৰ পৰা আপোনালোকে ডাউনলোড কৰিব লাগিব ইম্পৰ্টেন্ট ডেট কিটা মই পঢ়ি দিছো ষ্টাৰ্টিং ডেট হৈছে 18 Feb 2025 ক্লোজিং ডেট হৈছে 17th of March 2025 আৰু লাষ্ট ডেট ফৰ পেমেন্ট অফ এপ্লিকেশন ফি 19th of March 2023 Fees মই এবাৰ পঢ়ি দিছো আপোনালোকক জেনাৰেল ক্যাটেগৰি কাৰণে 297.20 OBC MOBC কাৰণে 197.20 SC ST BPL আৰু PWD কাৰণে 47.20 আৰু ইয়াত আপোনালোকৰ লিখা আছে হাউ টু এপ্লাই আপোনালোকে ইয়াত গো থ্ৰু কৰি লব কেনেকৈ এপ্লাই কৰিব লাগে ভ্যালিড আপোনালোকৰ মোবাইল নম্বৰ এটা ইমেইল আইডি বাকি ফটো সিগনেচাৰ কিমান কেবি আপলোড কৰিব লাগিব কি ডকুমেন্টছ আপলোড কৰিব লাগিব এইখিনি তেওঁলোকে দি দিছে আৰু নেম অফ দা জোন সিলচৰ ক্যাটেগৰি কোন কিখন ডিস্ট্ৰিক্ট কভাৰ কৰিছে যোৰহাটত নগাঁও তেজপুৰ কোকৰাঝাৰ আৰু গুৱাহাটী আৰু যোৰহাটৰ কাৰণে আমাৰ ডিব্ৰুগড় যোৰহাট গোলাঘাট মাজুলী চৰাইদেউ শিৱসাগৰ আৰু তিনচুকীয়া বাকি গুৱাহাটীৰ কাৰণে বৰপেটা বাক্সা কামৰূপ মেট্ৰো নলবাৰী দৰং বজালী আৰু তামুলপুৰ এইকেইখন পৰিছে আশা ৰাখিছো ভিডিঅটো আপোনালোকে ইনফৰমেটিভ বুলি ভাবিব আৰু যদি ইনফৰমেটিভ হয় তেতিয়ালে এটা লাইক কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব লগতে ভিডিঅটো শ্বেয়াৰ কৰিব নাপাহৰিব আজিলৈ আহো বাই বাই টেক কেয়াৰ জয় হিন্দ